নমস্কাৰ ডিএমই ডিএছএছৰ অন্যটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাস হেমন্ত ইউটিউব চেনেল আমি ডিএমই নন টেকনিকেল এক্সামত আহিবলগীয়া কমন কুৱেশ্যন ডিছকাছ কৰি আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বেয়া পালে নালাগে ঠিক আছে চ' যিকেইটা কুৱেশ্যন আনিছোঁ প্ৰায় পৰীক্ষাত দেখা পায় এইকেইটা কুৱেশ্যন ঠিক আছে চ' ইয়াতে আপোনালোকক কোনো ধৰণৰ অপশ্যন দিয়া নাই ডাইৰেক্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ যাতে আপোনালোকৰ সময় অপচয় নহয় প্ৰথম কুৱেশ্যনটো হৈছে The Davis Cup is associated with which sport? বিভিন্ন ধৰণৰ কাপৰ ওপৰত প্ৰায় কুৱেশ্যন আহে ঠিক আছে গতিকে ডেভিছ কাপ কোনটো বা খেলৰ সৈতে জড়িত কোনখন খেলৰ সৈতে জড়িত বা কোনটো খেলৰ সৈতে জড়িত ডেভিছ কাপ কিহৰ লগত জড়িত মনত ৰাখিবা বহুতে ফুটবল বুলি লিখি থৈ আহে নহয় ডেভিছ কাপ জড়িত টেনিছৰ লগত ঠিক আছে টেনিছৰ লগত কি জড়িত ডেভিছ কাপ জড়িত ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন ভাৰতীয় বিজ্ঞানীয়ে কৈছিল যে উদ্ভিদৰ জীৱন আছে উদ্ভিদৰ জীৱন আছে বুলি কোনে কৈছিল হুইচ ইণ্ডিয়ান সায়েন্টিষ্ট said that plants have life কোনে কৈছিল জগদীশ চন্দ্ৰ বসু কিছুমানে আকৌ সুভাষ চন্দ্ৰ বসু বুলি লিখি থৈ আহিব পৰীক্ষাত সেইটো ভুল নকৰিবা জগদীশ চন্দ্ৰ বসু কি বুলি কৈছিল উদ্ভিদৰ জীৱন আছে হয়নে গতিকে উদ্ভিদৰ জীৱন আছে বুলি কোনে কৈছে জগদীশ চন্দ্ৰ বসু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ When did the Quit India movement start? ভাৰতীয় আন্দোলন কেতিয়া আৰম্ভ হৈছিল ভাৰতীয় আন্দোলন আৰম্ভ হৈছিল 1942 চনৰ আগষ্ট মাহৰ 8 তাৰিখে ঠিক আছে 8 আগষ্ট 1942 চন 1942 8 আগষ্টত কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট হৈছিল আহিব পাৰে কিন্তু মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইটো এনচাৰ নিদিয়াকৈ আপোনালোকে দিবলৈ ট্ৰাই কৰিবচোন সংসদৰ উচ্চ সদন কোনটো Which is the upper house of parliament? গতিকে আপাৰ হাউচ বুলি কাক কোৱা হয় এইটো কুৱেশ্যন কিন্তু আহিছে পৰীক্ষাত কোনটো পৰীক্ষাত আহিছে আপোনালোকে কমেণ্ট কৰিব যিসকল কেণ্ডিডেট অৰিজিনেলি পৰীক্ষা দিছে এডেৰিয়ে হওক ডিএমএ হওক কোনটো পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল কমেণ্ট কৰি জনাবচোন উচ্চ সদন বুলি কোনটোক কোৱা হয় কাৰেক্ট এনচাৰটো হৈছে ৰাজ্যসভাক উচ্চ সদন বুলি কোৱা হয় লোকসভাক নিম্ন সদন বুলি কোৱা হয় ঠিক আছে পাৰিবা পৰীক্ষাত আহিলে Good. Next question to আহিছোঁ চন্দ্ৰগ্ৰহণ কেতিয়া হয় When does a lunar eclipse occur? চন্দ্ৰগ্ৰহণ কেতিয়া হয় বাৰু চন্দ্ৰগ্ৰহণ Yes, কাৰেক্ট আনসাৰটো হৈছে পূৰ্ণিমাৰ পিছতে সম্পূৰ্ণ পূৰ্ণিমাত কি হয় চন্দ্ৰগ্ৰহণ হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Which state of India is the largest producer of rubber ভাৰতৰ কোনখন ৰাজ্যত ৰবৰৰ উৎপাদন সৰ্বাধিক কোনখন ৰাজ্যত ভাৰতৰ ৰবৰৰ উৎপাদন সৰ্বাধিক কোৱাচোন ক'ত এইটো কুৱেশ্যন মই দিয়ে থাকোঁ তোমালোকক হয়নে কেৰালাত ঠিক আছে কেৰালাত ভাৰতৰ ৰবৰ উৎপাদন সৰ্বাধিক আহি যাব পাৰে কোনখন ষ্টেটত ৰবৰ উৎপাদন সৰ্বাধিক আৰু কোনখন ষ্টেটত চাহৰ উৎপাদন সৰ্বাধিক চাহৰ উৎপাদন ক'ত হয় অসমত হয় আৰু ৰবৰ উৎপাদন ক'ত হয় কেৰালাত হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ What is the currency of Japan? জাপানৰ মুদ্ৰাক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক কুৱেশ্যন পৰীক্ষাত অহা কমন কুৱেশ্যন আৰু আপোনালোকে যদি কমন কুৱেশ্যনৰ আমাৰ 4000 কুৱেশ্যনৰ পিডিএফ কেইটা লোৱা নাই বা ল'ব বিচাৰে তেনেহ'লে এটা নাম্বাৰ দিছোঁ এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে লাভ কৰিব 4000 কুৱেশ্যনৰ পিডিএফ ডিএমই ডিএছএছৰ কাৰণে যি 9 তাৰিখে পৰীক্ষা আছে আপোনালোকে পিডিএফ ল'বলৈ যদি পঢ়ি যাব বিচাৰে পিডিএফ কেইটা তাৰ পৰা কমন আহিবই নাম্বাৰটো হৈছে 8638686390 আৰু পৰীক্ষাৰ কাৰণে বেছি দিন নাই যদি পিডিএফ কেইটা ল'ব বিচাৰিছে তেনেহ'লে এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব নাম্বাৰটো হৈছে 8638686390 শেষৰটো 0 দেই শেষৰটো আকৌ বহুতে ভুল কৰি থৈ আহিব গতিকে শেষৰটো 0টো ভালকৈ দি অ'কে 8638686390 এই নম্বৰটোত আপোনালোকে 149 ৰুপিজ পে'মেণ্ট কৰিলে কিমান পে'মেণ্ট কৰিব লাগিব 149 ৰুপিজ পে'মেণ্ট কৰিলে আপোনালোকে লাভ কৰিব 4000 কুৱেশ্যন তাতে কমন কুৱেশ্যন থাকিব জিকে কাৰেণ্ট এফেয়াৰ্ছ সায়েন্সৰ কুৱেশ্যন গতিকে আপোনালোকে পাৰিলে লৈ ল'ব পিডিএফ কেইটা ঠিক আছে চ' বেছি দিন নাই আমাৰ হাতত আপোনালোকে ভালকৈ পঢ়িব কমন আহিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ ৰবৰ উৎপাদন ক'ত হয় আমি গম পালোঁ যে কেৰালাত হয় হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জাপানৰ মুদ্ৰা কি জাপানৰ মুদ্ৰা হৈছে ইয়েন বহুতে নাজানে গতিকে জাপানৰ মুদ্ৰা হৈছে ইয়েন ঠিক আছে ইয়েন কাৰ মুদ্ৰা জাপানৰ মুদ্ৰা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৰোড দ্য ৰামচৰিত মানস কোনে ৰামচৰিত মানস লিখিছিল তুলসী দাসে ৰামচৰিত মানস লিখিছিল কোনে লিখিছিল তুলসী দাসে কি লিখিছিল ৰামচৰিত মানস লিখিছিল চিয়'ৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ When is the shortest day in the northeast hemisphere?
উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটি দিন কোনটো বা কেতিয়া উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটি দিন হৈছে 22 ডিচেম্বৰ তাৰিখ ডিচেম্বৰ 22 তাৰিখ হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটি দিন মনত ৰাখিবা ডিচেম্বৰ 22 তাৰিখ হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটি দিন শৰ্টেজ ডে বুলি কোৱা হয় মনত ৰাখিবা নেক্সট কোৱেশ্চন ইন হুইচ গেম ইন দ্য টাৰ্ম ডাবল ফল্ট ইউজ কোনখন খেলত ডাবল ফল্ট শব্দটো ব্যৱহাৰ কৰা হয় ডাবল ফল্ট শব্দটো কোনখন খেলত ব্যৱহাৰ কৰা হয় এনসাৰ নিদিয়াকৈ আপোনালোকে আনসাৰ দিব পাৰিবনে ইয়েছ কাৰেক্ট এনসাৰটো হৈছে টেনিছ খেলত ডাবল ফল্ট শব্দটো ব্যৱহাৰ কৰা হয় পাৰিবা নেক্সট কুৱেশ্যনটো লাইছোঁ কলকাতা ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত কোনখন নদীৰ পাৰত কলকাতা আছে 11 নম্বৰ কুৱেশ্যন কলকাতা কোনখন নদীৰ পাৰত আছে কোৱাচোন ইয়েছ কাৰেক্ট আনসাৰটো হৈছে কলকাতা আছে হুগলী নদীৰ পাৰত কোনখন নদীৰ পাৰত আছে হুগলী নদীৰ পাৰত আছে ঠিক আছে নেক্সট কুৱেশ্যনটো লাইছোঁ হুৱেৰ ইজ দ্য ইণ্ডিয়ান মিলিটাৰী একাডেমি লোকেটেড ভাৰতীয় সামৰিক একাডেমি ক'ত অৱস্থিত ক'ত আছে ভাৰতীয় সামৰিক একাডেমি ক'ত আছে ভাৰতীয় সামৰিক একাডেমি ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো হৈছে দেহৰাদুন ক'ত আছে দেহৰাদুনত আছে কি আছে ভাৰতীয় সামৰিক একাডেমি নেক্সট কুৱেশ্যনটো লাইছোঁ হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট টুইষ্ট দুবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল দুবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল সন্তোষ যাদৱ কেতিয়াও মনত ৰাখিব কোন আছিল সন্তোষ যাদৱ আছিল ঠিক আছে নেক্সট কুৱেশ্যনটো লাইছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট আৰ্মি চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি ভাৰতীয় সেনাৰ প্ৰথম ভাৰতীয় সেনাৰ প্ৰধান কোন আছিল ভাৰতীয় সেনাৰ প্ৰথম ভাৰতীয় সেনা প্ৰধান কোন আছিল কাৰেক্ট আনসাৰটো হৈছে কোদাণ্ডেৰা এম কেৰিয়াপ্পাৰ ঠিক আছে কোন আছিল কোদাণ্ডেৰা এম কেৰিয়াপ্পাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছোঁ হু ৰোড দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল কাৰেক্ট আনসাৰটো হৈছে জৱাহৰলাল নেহৰু কোনে লিখিছিল জৱাহৰলাল নেহৰু লিখিছিল নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ইজ দ্য নৰ্মেল ব্লাড প্ৰেছাৰ অফ দ্য হিউমেন বডি মানৱ শৰীৰৰ স্বাভাৱিক ৰক্তচাপ কিমান এইটো আমি কুৱেশ্যন জানোৱে মানৱ শৰীৰৰ স্বাভাৱিক ৰক্তচাপ কিমান 80 to 120 মিলিমিটাৰ ঠিক আছে 80 পৰা 120 হ'ব লাগে তেতিয়া আমাৰ নৰ্মেল ব্লাড প্ৰেছাৰ বুলি কয় নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য ফাৰ্ষ্ট চেনচাছ ইন ইণ্ডিয়া কণ্ডাক্টেড ভাৰতৰ প্ৰথম লোকপিয়ল কেতিয়া অনুষ্ঠিত হৈছিল বহুতে নাজানে কিন্তু আমাৰ ভাৰতৰ প্ৰথম লোকপিয়ল কেতিয়া হৈছিল বাৰু আমাৰ ভাৰতৰ প্ৰথম লোকপিয়ল ইয়েছ কাৰেক্ট আনসাৰটো হৈছে আমাৰ ভাৰতৰ প্ৰথম লোকপিয়ল হৈছিল 1872 কিমান চনত 1872 চনত হৈছিল আমাৰ ভাৰতৰ প্ৰথমটো লোকপিয়ল মনত ৰাখিবা নেক্সট কুৱেশ্যনটো লাইছোঁ লাই হাৰবা ইজ এ ফক ডেন্স অফ হুইচ ষ্টেট লাই হাৰবা কোন ৰাজ্যৰ লোকনৃত্য লাই হাৰবা কোন ৰাজ্যৰ লোকনৃত্য শুদ্ধ উত্তৰটো হৈছে মণিপুৰৰ লোকনৃত্য হৈছে লাই হাৰবা ঠিক আছে আহি যাব পাৰে পৰীক্ষাত কোন ৰাজ্যৰ লোকনৃত্য বা ফক ডেন্স হৈছে লাই হাৰবা মণিপুৰ মনত ৰাখিবা নেক্সট কুৱেশ্যনটো লাইছোঁ হু এডমিনিষ্টাৰ দ্য ওথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিৰ শপত কোনে প্ৰদান কৰে কাৰেক্ট আনসাৰটো কি হ'ব চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিৰ শপত প্ৰদান কৰে কোনে প্ৰদান কৰে ৰাষ্ট্ৰপতিৰ শপত কোনে প্ৰদান কৰে ভাৰতৰ মুখ্য ন্যায়াধীশে নেক্সট কুৱেশ্যনটো লাইছোঁ হুৱেন এণ্ড হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট এছিয়ান গেমছ হেল্ড প্ৰথম এছিয়ান গেমছ কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব মে 1951 ইন নিউ দিল্লী 1951 চনৰ মে মাহত নতুন দিল্লীত হৈছিল ঠিক আছে 1951 চনৰ মে মাহত ক'ত হৈছিল নতুন দিল্লীত হৈছিল নেক্সট কুৱেশ্যনলৈ আহিছোঁ
The Indo-China Treaty signed in 1954 is known by the name. 1954 চনত স্বাক্ষৰিত ইণ্ডো চাইনা চুক্তিক কি নামেৰে জনা যায়? কি নামেৰে জনা যায়? কাৰেক্ট আনসাৰটো কি হ'ব? The Panchashil, the 5 principles of peaceful coexistence. পঞ্চশীল শান্তিপূৰ্ণ সহাৱস্থানৰ 5টা নীতি বুলি জনা যায়। ঠিক আছে? মনত ৰাখিবা। নেক্সট কোৱেশ্চন, হু ইজ দ্য অথৰ অফ দ্য পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰৰ লেখক কোন? পঞ্চতন্ত্ৰৰ লেখক হৈছে বিষ্ণু শৰ্মা। আহি যাব পাৰে কিন্তু। বিষ্ণু শৰ্মা কিহৰ লেখক? পঞ্চতন্ত্ৰৰ লেখক। নেক্সট কোৱেশ্চন, হাউ মেনি ক্ৰম'জমছ আৰ দেয়াৰ ইন দ্য হিউমেন বডি? মানুহৰ শৰীৰত কিমানটা ক্ৰম'জম আছে? আমাৰ মানুহৰ শৰীৰত কিমানটা ক্ৰম'জম আছে? কিমানটা আছে? ইয়েছ, আমাৰ মানৱ শৰীৰত কিমানটা ক্ৰম'জম আছে? 23টা। ঠিক আছে, 23যোৰ ক্ৰম'জম মানুহৰ শৰীৰত আছে। কেইযোৰ? 23যোৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? বনচলী পাল। বনচলী পাল আছিল। বনচেন্দ্ৰী পাল আছিল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ৱেৰ ইজ দ্য নেশ্যনেল ডিফেন্স একাডেমি লোকেটেড? ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমি ক'ত অৱস্থিত? ভাবি চিন্তি উত্তৰ দিব। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীখন ক'ত আছে? ইয়াৰ শুদ্ধটোতো হৈছে খাটৱাছালা, পুনে, মহাৰাষ্ট্ৰত আছে। ঠিক আছে, খাটৱাছালা, পুনে, মহাৰাষ্ট্ৰত আছে। নেক্সট কুৱেশ্যন, ৱেৰ ডিড মহাত্মা গান্ধী এষ্টাব্লিছ দ্য সাবৰমতী আশ্ৰম? মহাত্মা গান্ধীয়ে সাবৰমতী আশ্ৰম ক'ত স্থাপন কৰিছিল? ক'ত স্থাপন কৰিছিল মহাত্মা গান্ধীয়ে সাবৰমতী আশ্ৰম? ইয়েছ, আমি সকলোৱে জানো আহমেদাবাদত স্থাপন কৰিছিল সাবৰমতী আশ্ৰম। ক'ত স্থাপন কৰিছিল? আহমেদাবাদত। আহি যাব পাৰে পৰীক্ষাত। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। চ' এইকেইটা আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' আজি ক্লাছটো কৰি কেনেকুৱা লাগিলে আপোনালোকে জনাব। চ' আমি এই চিৰিজটোত আপোনালোকৰ ডাইৰেক্টলি কুৱেশ্যন এনচাৰ লৈ আছোঁ। আমাৰ মক টেষ্ট চলি আছে DME DSSৰ 1 নম্বৰ মক টেষ্ট আমাৰ চলি আছে, আৰু আমাৰ মাৰাথন ক্লাছ হ'ব। মাৰাথন ক্লাছত আমি যিমান পাৰে সিমান আমি লং কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম। আৰু এটি কথা সকলোকে কৈ দিওঁ, আমাৰ DSS DMEৰ কাৰণে আমি 4000 কুৱেশ্যন আগবঢ়াইছোঁ, কমন কুৱেশ্যন। চ' আপোনালোকে যদি আমাৰ 4000 কুৱেশ্যনৰ PDF এটা ল'ব বিচাৰে, এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব, আপোনালোকে লাভ কৰিব 4000 কুৱেশ্যনৰ PDF। পে'মেণ্ট কিমান কৰিব লাগিব? 149 ৰুপিজ। ঠিক আছে, আপোনালোকে এইটো নম্বৰত 149 ৰুপিজ পঠাই কেনে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব। নম্বৰটো হৈছে 8638686390। নম্বৰটো ভুল নকৰিব, নম্বৰটো ভুল কৰিলে আপোনালোকে PDF কিন্তু নাপায় দেই। নম্বৰটো আপোনালোকক মই আকৌ এবাৰ লিখি দিছোঁ, নম্বৰটো যাতে আপোনালোকৰ ভুল নহয়। নম্বৰটো হৈছে 8638686390। এই নম্বৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। এইটো নম্বৰত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিলে আপোনালোকে লাভ কৰিব 4000 কুৱেশ্যন PDF। মাত্ৰ 149 আপোনালোকে পে'মেণ্ট কৰিব লাগিব। 149 ৰুপিজ একো ডাঙৰ কথা নহয়, যদি আপোনালোকে ইয়াৰ পৰা কমন আহে, এটা চাকৰি লাভ কৰে, তাতকৈ আৰু আমাৰ ভাল খবৰ কি হ'ব পাৰে, হয়নে? চ' সকলোৱে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটি ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।